জিংগালালাহু শিৱসাগৰ ভটিয়াপাক বাৰিচুকত যোৱা 12 তাৰিখে পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিলে আৰু অৱশেষত আজিৰ দিনটোত এটা ভাল খবৰ আহি পৰিলেহি যিহেতু আজি গেছ ৰোধ কৰিবলৈ সক্ষম হ'ল ONGC তথা বিভাগীয় কৰ্তৃপক্ষই আৰু এটা কথা ক'ব লাগিব ইয়াত আপোনাৰ আশ্ৰয় শিবিৰত মানুহ আছিলে সেইসকল মানুহেও ৰেহাই পাব বুলি ক'ব লাগিব বা তেওঁলোকে সান্তনা পাব যিহেতু আপোনাৰ ইয়াত আজি গেছটো ৰোধ কৰিবলৈ সক্ষম হ'ল আমেৰিকাৰ পৰা 3জন বিশেষজ্ঞ আহিছিলে তাৰপিছত পুনৰবাৰ আৰু 2জন বিশেষজ্ঞ আহি পেলাই উপস্থিত হ'লে 5জন বিশেষজ্ঞ দল আহি পেলাই উপস্থিত হ'লি আৰু ইয়াত তাৰ পিছৰ পৰা ইয়াত আপোনাৰ অহৰহ প্ৰচেষ্টা চলোৱাৰ পাছতে আপোনাৰ কাম বন্ধ গেছ নিৰ্গমন কৰিবলৈ সক্ষম হ'ল আৰু এই অকল লোকৰ মানে যি আনন্দ সেই আনন্দ আপোনাৰ উল্লাস আনন্দ আপোনাৰ দেখা পাইছে যিহেতু কেমেৰা আগত হাত বাৱলি ভিক্ট্ৰি চিন দেখাই গৈছে আৰু তেওঁলোকে সঁচাকৈ এটা ক'ব লাগিব যে ইয়াত আৰক্ষী প্ৰশাসন হওক লাগে ONGC কৰ্তৃপক্ষ হওক লাগে বিশেষজ্ঞ দল হওক অহৰহ কাম কৰি আছিলে আৰু সেই তাৰ আজি এইটো পৰিণতি আহিছে এই পৰিণতি ভাল এটা পৰিণতি আহি পেলাই আমাৰ তাত আহি পৰিছেহি আৰু সঁচাকৈ ক'ব লাগিব যে যিসকল লোক আছিলে সেইসকল লোকে ইয়াত বহু বেছি কষ্ট কৰিলে আৰু তাৰ বাবে দ্বিতীয়খন বাগজান হোৱাৰ পৰা ৰক্ষা পৰিলে শিৱসাগৰ আৰু এটা কথা উল্লেখ কৰিব লাগিব ইয়াত যিসকল আশ্ৰয় শিবিৰত যিসকল ব্যক্তি আছিলে সেইসকল লোকেও ইয়াত আহি পেলাই এতিয়া নিজৰ ঘৰত আহি পেলাই নিজে ৰান্ধি এসাঁজ খাব পাৰিব যিহেতু তেওঁলোকেও এতিয়া আনন্দ উল্লাসৰ মাজত আছে আৰু ইয়াত যিসকল স্থানীয় লোক আছে সেইসকল স্থানীয় লোকৰ লগত আমি কথা বতৰা পাতিম তেওঁলোকক আজি কেনেকুৱা লাগিছে বা কি ধৰণে আপুনি এই প্ৰচেষ্টা কৰিলে বন্ধ কৰিলে ভাল লাগিছে নাই লগা সেইসমূহ কথা আমি তেওঁলোকক জানিব চেষ্টা কৰিম আৰু ইয়াত আপোনাৰ এনেকুৱা স্থানীয় লোক আছে আমি তেওঁলোকক জানিব বিচাৰিম দাদা কি ক'ব সফলতা লাভ কৰিলে আজি আমাৰ ভটিয়াপাৰ বাৰিচুকৰ ৰাইজে ভটিয়াপাৰ ৰাইজে যিটো আজি 12 তাৰিখে যিটো বিস্ফোৰণ হ'ল তিল চাইডটো বিস্ফোৰণৰ ক্ষেত্ৰত সকলো ৰাইজক নিৰাপত্তা স্থানলৈ তেওঁলোকে উলিয়াই পঠিয়ালে যে এইটো বিপদজনক হ'ব ডাঙৰ বিপদ হ'ব আজি বন্ধ হ'ল আজি যিটো এইটো বিস্ফোৰণটো বন্ধ হোৱাৰ কাৰণে অলপমান ভাল লাগিছে যদিও বন্ধ হোৱাৰ পাছত তেওঁলোকে ONGC যিখিনি সিদ্ধান্ত ল'ব লাগে বা কৰ্তৃপক্ষই যিখিনি সিদ্ধান্ত ল'ব লাগে ৰাইজক যিখিনি প্ৰাপ্য পাব লাগে কি কৰিব লাগে সেইখিনি যাতে ৰাইজে পায় আমাৰ তাৰ কাৰণে ONGC ওচৰত আমি সমস্ত দাবী জনাইছোঁ ধন্যবাদ ইয়াত আপোনাৰ ONGC কৰ্তৃপক্ষ আছে আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম সকলো আৰু ধন্যবাদ আপোনালোকক বহুত ধন্যবাদ আপোনালোকে যথেষ্ট কষ্ট কৰিছে কিন্তু বহুত ধন্যবাদ হয় এয়া আছিলে আপোনাৰ ONGC কৰ্তৃপক্ষ আছিলে আপোনাৰ তেওঁলোক আৰু এটা কথা ক'ব লাগিব তেওঁলোকে আনন্দ উল্লাসৰ মাজত চব আছে আৰু ইয়াত আৰু এইখিনি স্থানীয় লোক আছে আমি তেওঁলোকৰ লগত কথা বতৰা পাতিব চেষ্টা কৰিম আৰু আমি এটা কথা ক'ব লাগিব যে আমেৰিকাৰ যি 5জনীয়া বিশেষজ্ঞ দল আছিলে সেই দলে বহু কষ্ট কৰিলে যাৰ বাবে আজি আপোনাৰ এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু দ্বিতীয়খন বাগজান বনাৰ পৰা আপোনাৰ শিৱসাগৰ ৰক্ষা পৰিলেহি আৰু আছে বাইদেউ কি ক'ব আজি গেছটো বন্ধ হ'ল মই ক'ব নকওঁ একো হয় দা কি ক'ব যেটা আজি গেছটো বন্ধ হ'ল ভাল লাগিছে 5জনীয়া দল এটা আহিছিলে বিশেষজ্ঞ দল আহিছিলে তেওঁলোকৰ প্ৰচেষ্টাত আজি বন্ধ হ'ল কি হ'ব ইমান দিন আপোনাৰ ভুগিলে 16টা দিনে আপোনালোকে ভুগিলে এতিয়া ভাল লাগিছে এতিয়া বহুত ভাল লাগিছে হয় এই অকল আপোনাৰ স্থানীয় লোকৰ আনন্দ উল্লাসৰ এতিয়া ক'ব পাৰি যে বহুত বেছি আনন্দত আছে তেওঁলোক আৰু এইটো এটা ভাল বাৰ্তা লৈ কঢ়িয়াই আনিলে যি বিশেষজ্ঞ দল আছিলে আৰু ONGC কৰ্তৃপক্ষৰ কষ্টতে আপুনি এইখিনি কাম হ'বলৈ সক্ষম হ'ল আৰু আমি অভিনন্দন জনাইছোঁ ONGC কৰ্তৃপক্ষত যাতে আৰু এটা আশা কৰিছোঁ যে অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহওক শিৱসাগৰ তথা অসম বা বেলেগ অন্য প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় আমি সেয়া আশা কৰিছোঁ আৰু পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ ONGC কৰ্তৃপক্ষক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত